100 টকা যদি আপোনাৰ আগতে বিল আহিছিল এতিয়া আহিব 15 টকা বিদ্যুৎ খৰচৰ বাবে আপুনি এতিয়া ধন ধৰিব নালাগে 85% ৰাহি হ'ব আপোনাৰ বিদ্যুৎৰ বিল পূৰ্বে যদি বিল আহিছিল 100 টকা এতিয়া হ'ব 15 টকা বিনামূলীয়া বিদ্যুৎক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিজুলী যোজনাৰ অধীনত বিনামূলীয়া বিদ্যুৎ প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব চলাৰ পেনেল লগাবলৈ চৰকাৰে দিব আপোনাক 1,30,000 টকাৰ লাভ সাহায্য যাৰ জৰিয়তে উৎপাদন কৰিব পাৰিব বিদ্যুৎ ইতিমধ্যে 2 লাখ লোকে বিনামূলীয়া বিদ্যুৎৰ বাবে কৰিছে আবেদন এই চলাৰ পেনেল লগোৱাৰ পিছতে ৰাহি হ'ব 85% বিদ্যুৎৰ বিল কি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ লগত মন্তব্য আছে সেই মন্তব্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিম ইলেক্ট্ৰিচিটি উৎপাদন কৰিব পৰা ক্ষুদ্ৰ উদ্যোগলৈকে ৰূপান্তৰিত হ'ব পাৰে আৰু পেনেলখন লগাই থলে মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনা নামৰ এখন আঁচনি আৰম্ভ কৰিছে এই আঁচনিখন অৰ্থ হ'ল যে এটা পৰিয়ালে নিজৰ ঘৰত 3 কিলোৱাটলৈকে সৌৰ শক্তিৰ প্ৰকল্প স্থাপন কৰিব পাৰে অৰ্থাৎ সৌৰ শক্তিৰ পেনেল বোৰ্ড আমি লগাব পাৰো 3 কিলোৱাট যদি সৌৰ শক্তিৰ পেনেল আমি লগাও আমাৰ ঘৰত খৰচ আহিব 1.5 লাখ টকা অৰ্থাৎ 1.5 লাখ টকা যদি আমি খৰচ কৰো আমি 3 কিলোৱাট সৌৰ শক্তি আহৰণ কৰিব পাৰিম কিন্তু সাধাৰণ মানুহে 1.5 লাখ টকা ক'ৰ পৰা দিব সেই কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লগ লাগি 1.5 লাখ টকাৰ 1,30,000 টকা আমি চৰকাৰৰ পৰা ৰাজ সাহায্য হিচাপে পৰিয়ালটোক আমি তুলি দিম অৰ্থাৎ মাত্ৰ 20,000 টকাহে পৰিয়ালটোৱে খৰচ কৰিব লাগিব আৰু 1,30,000 টকা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে দিব আমাৰ অসমত 170 ঘৰ পৰিয়ালে ইতিমধ্যে আমাৰ আঁচনিৰ জৰিয়তে এই পেনেল স্থাপন কৰিছে আৰু 2 লাখ ৰাইজে 2 লাখ ব্যক্তিয়ে এই পেনেল স্থাপন কৰাৰ বাবে আমাক আবেদন কৰিছে অৰ্থাৎ আমি যেতিয়া 2 এদিনতে মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স এখন কৰিও সেই পৰিয়ালসকলক মই মাতি তেওঁলোকৰ হতুৱাই তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰাম তেওঁলোকে আমাক জনোৱা মতে সৌৰ শক্তিৰ পেনেল লগোৱাৰ পিছত দিনতে কাপোৰ ধুৱে দিনতে ফেন চলায় দিনৰ ভাগত তেওঁলোকৰ বিদ্যুতৰ মিটাৰত এটকাও বিল নহয় অকল ৰাতি তেওঁলোকৰ বিল হয় যেতিয়া সৌৰ শক্তি বা সূৰ্য অস্ত যায় সৰ্বমুঠ তেওঁলোকে হিচাপ কৰি দেখিছে যে আগতে যদি 100 টকা ইলেক্ট্ৰিচিটি বোৰ্ডক দিছিলে এতিয়া তেওঁলোকে মাত্ৰ 15 টকা দিব লাগে অৰ্থাৎ 85% ইলেক্ট্ৰিচিটিৰ খৰচ তেওঁলোকে পেনেল লগোৱাৰ পিছত দিবলগীয়া হোৱা নাই সেইবাবে মই নামৰূপ বা নাহৰকটীয়া বা আমাৰ ডিব্ৰুগড় জিলাৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যিহেতু 20,000 টকা লগালে আমাৰ ইলেক্ট্ৰিচিটি খৰচ বা ইলেক্ট্ৰিচিটি বোৰ্ডক আমি বিল এক প্ৰকাৰ দিয়াৰ প্ৰয়োজনীয়তা নোহোৱা হৈ যাব সেই কাৰণে আমি এই আঁচনিটোৰ যিমান পাৰি সিমান আমি সুবিধা ল'ব লাগে